নমস্কাৰ। বিকশিত ভাৰতৰ বিষয় হিচাপে আজি আমি লৈছো বিষয় বিশুদ্ধ খোৱা পানীৰ অভাৱ। টকা বিদ্যালয়ৰ চৌপাশ অঞ্চলসমূহ বিশুদ্ধ খোৱা পানীৰ অভাৱৰ পৰিলক্ষিত হয়, যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ সমস্যা দেখা পোৱা গৈছে। ৰোগৰ কাৰণসমূহ: ১. পানীৰ বিশুদ্ধ কাৰণৰ অভাৱ। ২. পানী ফিল্টাৰৰ অভাৱ। ৩. সজাগতাৰ অভাৱ। সমস্যাসমূহৰ কুপ্ৰভাৱসমূহ: ১. দাঁতৰ সমস্যা। ২. পেটৰ সমস্যা। ৩. ছালৰ ৰোগৰ সমস্যা। ৪. চুলিৰ সমস্যা। সমস্যাৰ ভুক্তভোগীসকল: বিদ্যালয়ৰ চৌপাশৰ অঞ্চলসমূহত এই সমস্যাসমূহ দেখা পোৱা গৈছে। সমস্যা সমাধানৰ উপায়: সমস্যাসমূহ সমাধানৰ বাবে সমাজৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিব। মন্তব্য: আৰ্থিকভাৱে টনকিয়াল নোহোৱাৰ বাবে এই অঞ্চলৰ লোকসকলে বিশুদ্ধ পানীৰ পৰা আঁতৰি থাকিব লগা হৈছে।